স্বাগতম প্ৰিয় শ্ৰোতাসকল। ধাৰাবাহিক উপন্যাস পাঠিতানত আমি পাঠ কৰি আছোঁ ৰজনীকান্ত বৰদলৈৰ বুৰঞ্জীমূলক উপন্যাস মনোমতী। এয়া ষষ্ঠ খণ্ড। হলকান্ত বৰুৱাৰ যুদ্ধযাত্ৰা। সেইদিনা সন্যাসীয়ে সৈতে কথা বতৰা হৈ যোৱাৰ দুদিনৰ পিছত হলকান্ত বৰুৱাই দুপৰীয়া খাই বৈ উঠি তেওঁৰ মাৰল ঘৰতে খাট এখনত পাতি পাৰি বহি আছিল আৰু মনে মনে অলপ কিবা কিবি গুণা ভবা কৰিছিল। কিছুমান সময় এইদৰে গুণি ভাবি থাকি তেওঁ ঘৈণীয়েকক মাতিলে। বোপাৰ মাক আছানে? এইফালে এবাৰ আহাচোন। হলকান্ত বৰুৱাৰ এই কথাত তেওঁৰ ঘৈণীয়েক বিচিত্ৰী তামোলৰ বটাটোলৈ ওলাই আহিল আৰু হেঙুলীয়া মৰাপীৰা এখনৰ ওপৰত বহি তামোল কাটিবলৈ ধৰিলে। হলকান্ত বৰুৱাই ক'লে, বোপাৰ মাক, মই কাইলৈ 2000 ৰণুৱালৈ গুৱাহাটীলৈ যাম। ঘৈণীয়েকে ক'লে, দেউতা, আপুনি মানৰ যুঁজলৈ নগ'লে নহয়নে? সৈন্য সামন্ত দি এজন মুখিয়াল মানুহক পঠাই দিলেও হয় দেখোন। আপুনিনো নিজে যাব লাগিছে কেলৈ? নহয় বোপাৰ মাক, তুমি নুবুজা। মই এই যুঁজত পিছ পৰি থাকিলে মানুহে মোক ভয়াতুৰ আৰু কাপুৰুষ বুলিব। এই ৰণত মই নিজে যাব লাগিব, হলকান্তই ক'লে। দেউতা, যদি নগ'লেই নহয় তেন্তে বৰনগৰৰ চণ্ডী বৰুৱাকো লগ লগাই সৰহ সৈন্য সামন্তৰে যাওক। বোপাৰ মাক, তুমি মোক সেই কথা নক'বা। মই সেই ঢেকেৰীৰ সহায় নিবিচাৰোঁ। এনেই সি ঢেকেৰীয়ে সদায় উফন্দি গংগাটোপটো যেন হৈ থাকে। এতিয়া মই তাৰ লগ বিচাৰিলে সি মোক দুৰ্বল বুলি ভাবিব। বিশেষ সি মোৰ পিতৃকলীয়া শত্ৰু। দেউতা, এনে আপদৰ সময়ত পুৰণি শত্ৰু হ'লেও লগ ল'ব লাগে। আপুনি মই বেটীৰ কথা শুনক। যেনে তেনে আপুনি চণ্ডী বৰুৱাৰ তালৈ মানুহ পঠাওক। তেওঁৰ ফৈদ আৰু আমাৰ ফৈদ লগ লাগিলে আমাৰ বল বাঢ়িব। তুমি মোক আৰু এই কথা দুনাই নক'বা। আকাশত পূবৰ সূৰ্যটো যদি পশ্চিম ফালে উঠে তেও মই ঢেকেৰীক মোৰ পিতৃবৈৰীক নামাতো। লক্ষ্মীপ্ৰভা ক'লৈ গ'ল? সি শুই আছে হ'বলা। তাক মাতাচোন। হলকান্তৰ এই কথাত ঘৈণীয়েকে পুতেকক মাতিবলৈ ধৰিলে। হে ৰ বোপা, দেউতাই মাতিছে, ওলাই আহাচোন। মাকে এইদৰে মতাত লক্ষ্মীকান্ত ওলাই আহিল আৰু খুচমুচ কৰি বাপেকৰ আগত আহি মাটিত বহিল। হলকান্তই ক'লে, বোপা, কাইলৈ শুক্লা পঞ্চমী তিথি। মই যেনে তেনে 2000 ৰণুৱালৈ যাম। তই 2000 ৰণুৱালৈ ইয়াতে 3 দিন অপেক্ষা কৰিবি। মোৰ মনে এনে লাগিছে যে মই বৰফুকনক গৈ কিজানি লগ নাপাম। মান ভটিয়াই আহিব লাগিছে। যদি মান ভটিয়াই অহা বুলি বাটতে শুনো তেন্তে পৰাপক্ষত ময়ো উলটি আহিম। মই উলটি আহি নোপোৱালৈকে তই মানুহ দুনুহ লৈ বৰ সাৱধানে থাকিবি। 3 দিনৰ ভিতৰত যদি আৰু বিশেষ বাতৰি একো নাপাৱ তেন্তে তয়ো গাঁৱত মুঠতে 500মান ভাল হাঁহিয়াল ৰণুৱা থৈ বাকী 1500 ৰণুৱালৈ চেঙাৰ বাটেৰে যাবি। যদি এই 3 দিনৰ ভিতৰতে মান এইখিনি আহি পোৱা বুলি শুন তেন্তে তই মাৰকে ভনীৰকে লৈ গোৱালপাৰাৰ কোম্পানী ৰাজ্যত সোমাবিগৈ। মোলৈ তহঁতে চিন্তা নকৰিবি। হলকান্ত বৰুৱাৰ এই কথাত তেওঁৰ ঘৈণীয়েকে ক'লে, দেউতা, আপোনাক এৰিনো আমি কেনেকৈ যাম? বোপাৰ মাক, মোলৈ তোমালোকে মুঠেই চিন্তা নকৰিবা। মই যেনে তেনে ভালে কুশলে তোমালোকক কোম্পানীৰ ৰাজ্যত লগ ল'মগৈ। দেউতা, আপুনি এই আইকে আৰু ভনীজনীকে ৰাখি ইয়াতে থাকক, মই মানৰ যুঁজলৈ যাওঁ, লক্ষ্মীকান্তই ক'লে। বোপা, তোক মই অকলে মানৰ যুঁজলৈ যাব দিব নোৱাৰোঁ। তই ইয়াত থাকিব লাগিব। মান অহা বুজি পালে চাবি যেন লৰালৰিকৈ নাও এখনত মাৰকে ভনীৰকে লৈ কোম্পানীৰ ৰাজ্য পাৱ, এইটো মনত ৰাখিবি। দেউতা, তেন্তে মই এতিয়াই ইফালে আইকে আৰু ভনীজনীকে কোম্পানীৰ ৰাজ্যত থৈ আহোঁ। বোপা, মাৰকে ভনীৰকে তাত এতিয়াই অকলে কেনেকৈ এৰিবি? আগেয়ে বৰফুকনৰনো কি হ'ল? মাননো যুঁজত জিকিলেই নে হাৰিলেই এইটো চাব লাগে। লৰালৰিকৈ সকলো বয় বস্তু এৰি গ'লে এইখন ঘৰ বেয়া নহ'বনে? সেই দেখি অলপ দুদিন চাই চিন্তি গ'লেও হ'ব। ভাল তেন্তে, লক্ষ্মীকান্তই ক'লে।
সেইদিনা এইদৰে বুদ্ধি পৰামৰ্শ কৰি তাৰ পিছদিনা হলকান্ত বৰুৱাই খাই বৈ উঠি সন্যাসীয়ে কোৱা মতে ক্ষণ পল চাই ৰণুৱা 2000 লৈ ওলাল। যাবৰ পৰত জীয়েক ঘৈণীয়েকে বৰকৈ কন্দা কথা কৰিলে। হলকান্তই তেওঁবিলাকক প্ৰবুদ্ধি মানুহৰ যুঁজলৈ গ'ল। শান্তিৰাম ভকত। বৰনগৰীয়া চণ্ডী বৰুৱাৰ হাউলিৰ ভিতৰত শান্তিৰাম নামে এজন কেৱলীয়া ভকত আছিল। মানুহজনৰ বয়স 1.25 বছৰমান হৈছিল। তেওঁৰ বৰণত তেজগুৰা, তেওঁৰ মুখখন চকলা, মূৰত পাহ ৰখা চলি। মানুহজন বৰ ওখও নহয়, বৰ চাপৰো নহয়, হাত ভৰিবিলাক শকতাৱত, গাটো নুদুকা, হাইলাক যেন গুৰি কঁঠালটোহে। শান্তিৰাম ভকত বৰনগৰৰ মানুহ নাছিল। তেওঁ ক'ৰ মানুহ, আগেয়ে তেওঁ ক'ত আছিল, এইবিলাক কথা কেউৱে নেজানিছিল। তেওঁৰ কথা বতৰাৰ পৰা সকলোৱে মুঠতে এইটো থিৰ কৰিছিল যে তেওঁ কামৰূপৰ মানুহ নাছিল, তেওঁ উজনিৰ ফালৰ মানুহ। চণ্ডী বৰুৱাৰ হাউলিলৈ অহাৰ আগেয়ে তেওঁ বৰপেটাৰ থানত 2 বছৰমান আছিল। তেওঁ দিনে ৰাতিয়ে থানত পৰি আছিল। মাজে সময়ে তেওঁ তেওঁৰ খঞ্জুৰিটো আৰু ওপত পিতল খুওৱা লাখুটিডাল লৈ ইফালে সিফালে খুজি মাগি ফুৰিছিল। শান্তিৰাম ভকতৰ মাতটো কোমল আৰু আহ নোহোৱা। সেই দেখি তেওঁ যলৈকে গৈ খঞ্জুৰি বজাই গীত গাইছিল, তাতে তেওঁ মানুহৰ আদৰ পাইছিল। এবাৰ তেওঁ সেইবাৰৰ ফাকুৱাৰ আগখিনিতে বৰনগৰীয়া চণ্ডী বৰুৱাৰ নাম শুনি খঞ্জৰি বজাই মাগিবলৈ আহিছিল। তেওঁ চণ্ডী বৰুৱাৰ আগত বহি খঞ্জুৰি বজাই কৃষ্ণৰ লীলামালা গালে। চণ্ডী বৰুৱাই তেওঁৰ গীতত মোহিত হৈ তেওঁক আৰু আন কলৈকো যাবলৈ নিদি নিজৰ হাউলিৰ ভিতৰতে এটা ঘৰ সজাই দি ৰাখি থলে। শান্তিৰাম ভকতো সেইদিনাৰে পৰা বৰুৱাৰ হাউলিতে থাকিল। বৰুৱাই তেওঁক সদায় সিধা কানি কাপোৰ দি মৰম কৰিবলৈ ধৰিলে। তেওঁ পুৱা গধূলি বৰুৱাক কীৰ্তন, বৰগীত ইত্যাদিৰ পদবিলাক গাই শুনাই সুখেৰে দিন নিয়ালে। শান্তিৰাম ভকতৰ সকলোবোৰ গুণ, কেৱল এটা দোষ, তেওঁ কোনো মানুহকে তেওঁৰ আচল চিনাকি নিদিছিল। আন মানুহে তেওঁ ক'ত উপজিছিল এইবিলাকৰ কথা সুধিলে তেওঁ সেইবোৰৰ একো উত্তৰ নিদি আন কথা উলিয়াই পহৰাই দিছিল। কেৱলীয়া হ'লেও তেওঁৰ মুখত সদায় হাঁহি আৰু প্ৰফুল্লতাৰ ভাৱ আছিল। তেওঁ সকলোৰে সৈতে নিৰ্দোষ অথচ ধেমেলীয়া কথা ক'ব জানিছিল। তিৰি জাতিক তেওঁ বৰ শ্ৰদ্ধা ভক্তি কৰিছিল। আনকি তেওঁৰ সমান বয়সীয়া কোনো মানুহে আনৰ ঘৰৰ জীয়ৰী বা বোৱাৰীৰ বেয়া কথা কোৱা শুনিলে তেওঁ সেই মানুহৰ ওপৰত বিৰক্ত হৈছিল। লগৰীয়া ডেকাবিলাকে তেওঁক আতৈ আপোনাক এজনী ছোৱালী বিয়া কৰাই দিওঁ দিয়ক, এইদৰে কথা ক'লে তেওঁ অলপ হাঁহি উত্তৰ দিছিল, কেলৈ লাগিছে, আমি অকলে আহিছোঁ, অকলে যাম। কিন্তু তেওঁৰ এই আটাইবিলাক স্বভাৱৰ ভিতৰেদি তেওঁৰ হৃদয়ৰ প্ৰকৃত ভাৱ কি বুজি চাবলৈ মন কৰিছিল। সেয়ে এইটো ধৰিব পাৰিছিল যে তেওঁৰ বাহিৰৰ সকলো ৰং ধেমালিৰ ভিতৰতো তেওঁৰ হৃদয়খনক কিবা এটা পোকে খুলি খুলি খাইছিল। সেই পোক কি আৰু তেওঁৰ হৃদয়ত কেনেকৈ সোমাল ইয়াৰ সবিশেষ আমি এতিয়ালৈকে নাজানিলোঁ। সি যি নহওক, পিছেও এবাৰ চেষ্টা কৰি চোৱা যাব। পমিলাই সখীয়েকৰ পৰা বিদায় লৈ যি সময়ত শান্তিৰাম ভকতৰ ওচৰলৈ আহিছিল, সেই সময়ত আমাৰ শান্তিৰাম আতৈয়ে গা ধুবৰ অভিপ্ৰায়ে গাত তেল ঘঁহিবলৈ ধৰিছিল। এনেতে পমিলা গৈ পালে। পমিলাক দেখি শান্তিৰামে ক'লে, আজি আমাৰ আইদেউৰ সখীয়েৰেকনো কোনফালে অহা হ'ল? আতৈ আপোনাৰ গুৰিলৈকে অহা হৈছে, পমিলাই ক'লে। সকাম বা কি? বাৰু কম, আপুনি গা ধুই আহকগৈ। শান্তিৰামে বাৰু তেন্তে বুলি গা ধুবলৈ গ'ল। শান্তিৰামে তেতিয়া হাতত কলহ এটা লৈ নদীলৈ গা ধুবলৈ গ'ল। নদীত নামি ঘঁহি পিহি গাটো ধুলে আৰু হাতত একলহ পানী লৈ আকৌ ঘৰলৈ আহিল। তেওঁ আহি পাওঁতেই পমিলাই ক'লে, আতৈ আজি দেখোন গাটো ধোৱাত বৰ সোনকাল হ'ল, চুলি নিতিতিলেই হবলা। শান্তিৰামে ঘৰৰ ভিতৰত সোমাই কাপোৰ সলাই উত্তৰ কৰিলে, এৰা নিতিওৱাই বুলিব পাৰা, তোমাক ইয়াত অকলে এৰি থৈ দিনৰ দিনটো গা ধুই থাকিবলৈ আকৌ ভাল নালাগে নহয়।
পমিলাই ক'লে, আতৈ তেওঁ তিনিদাৰৰ কম নহ'ল যেন পাওঁ। শান্তিৰাম, মোৰ অহাত পলম হৈছে যদি ক্ষমা কৰিবা। আতৈ আমি তিৰিজাতি, ক্ষমা কাক বোলে নাজানো। বাৰু এতিয়া আপুনি আপোনাৰ গুৰু সেৱা ফেৰি কৰি উঠক। তোমাৰ কি কথা আগেয়ে কোৱা। তোমাৰ কথাটি শুনিলৈ এফলীয়া হৈ গুৰু সেৱাত বহিব খোজোঁ। শান্তিৰামে ক'লে, আতৈ মোৰ কথা ভালে মান। মোৰ কথা শুনি থাকিলে আপোনাৰ আজি গুৰু সেৱা কৰা নহ'ব। বেয়া নোপোৱা যদি বহি থাকা, শান্তিৰামে ক'লে। পমিলাই, বাৰু আপুনি গুৰু সেৱা কৰক বুলি ক'লে। পমিলাৰ এই কথাত শান্তিৰাম ভকত গুৰু সেৱাত বহিল। টোপোলাৰ পৰা তেওঁ এডাল তুলসী কাঠৰ মালা উলিয়াই ডিঙিত পিন্ধিলে। তাৰ পাছত তেওঁ সেই মালা জপিবলৈ ধৰিলে। মালা জপোতে তেওঁৰ দুডাৰমান বেলি হৈ গ'ল। তাৰপিছত তেওঁ ভতিমা ধৰিলে। তাৰপিছত নামঘোষা গালে আৰু অৱশেষত খঞ্জুৰিটো উলিয়াই লৈ লাখুটিডাল আগত পুতি তেওঁ এটি দুটিকৈ খঞ্জুৰিত চাপৰ দি বৰগীত গাবলৈ ধৰিলে। আৰু এইদৰে তেওঁৰ ভালেখিনি পৰ হ'ল। 4ডাৰমান পৰৰ মূৰত তেওঁ গুৰু সেৱা কৰা হ'ল। তাৰপিছত তেওঁ বাহিৰলৈ ওলাই আহি পমিলাক ক'লে, এতিয়া কোৱা তোমাৰ কি ক'বলগীয়া আছে। আতৈ আপোনাৰ চাউল সিজাব কেতিয়া, পমিলাই ক'লে। তোমাক বিদায় দি উঠি, শান্তিৰামে ক'লে। নহয় আতৈ, আপুনি চৰুত জাল মাৰি থৈ আহক, পমিলাই ক'লে। বাৰু তেন্তে। পমিলাই এই কথা কোৱাত শান্তিৰাম চাউল সিজাবলৈ গ'ল আৰু চৰুৰ তলত জালকুৰা মাৰি থৈ বাহিৰলৈ ওলাই আহিল আৰু পমিলাৰ আগত বহি সুধিলে, কোৱা কি ক'ব খুজিছা। আতৈ আপুনি আজি এবাৰ যোগীৰ পামৰ ফালে যাব লাগে, পমিলাই ক'লে। কি সকামে বা। সকামৰ কথা ক'ম, কিন্তু আপুনি সৎকাহক যে আপুনি মই কৰিব দিয়া মতে কাম কৰিব। কথাটো জানিলেহে সৎকাহিব পাৰোঁ, শান্তিৰামে ক'লে। নহয়, বৰ বিশ্বাসী কথা, আপুনি আগে সৎকাহক তেহে ক'ম, পমিলাই ক'লে। এৰা, বিশ্বাসী কথা নহ'লেনো আমাৰ ওচৰ পাবা শিকিলৈ, শান্তিৰামে ক'লে। আপুনি সেইবোৰ কথা এৰক, মোক কওক, মই কৰিব দিয়া কাম আপুনি কৰিবনে নকৰে। বাৰু তুমি বহা, মই জালকুৰা বহাই দি আহোঁ। জাল বহাবলৈ যোৱাৰ আগে সৎকাহি যাওক। অলপ পৰ ৰ'বা, মোৰ সিফালে জালকুৰা নুমাল। মই ৰ'ব নোৱাৰোঁ, কৈ যাওক। মোৰে শপত, তুমি বহা, মই আহোঁ। এই বুলি কৈ শান্তিৰাম ভকত ভিতৰলৈ গৈ দেখে যে খৰিকুৰা নুমাই ছাই হৈ গৈছে। খেৰকেইডালমান আকৌ দি শান্তিৰামে জুই খুৱাবলৈ ধৰিলে। ধোঁৱাত নাকে মুখে তেওঁৰ পানী ববলৈ ধৰিলে। ইফালে পমিলাই বাহিৰৰ পৰা মাত লগালে, আতৈ মোক এটা কওক, নহ'লে মই যাওঁ। শান্তিৰামে ধোঁৱাত চকু মেলিব নোৱাৰি মুঠতে বুলি উত্তৰ দিলে। পমিলাই ইফালে আতৈ মই যাওঁ বুলি থিয় দিলে। শান্তিৰামে ভিতৰৰ পৰা ক'বলৈ ধৰিলে, পমিলা নাযাবা। শান্তিৰামৰ দুৰ্গতি দেখি পমিলাৰ মিচিককৈ হাঁহি ওলাল। ধোঁৱাত চকুমুখ ৰঙা পৰি কোনোমতে জুইকুৰা তুলি দি আকৌ শান্তিৰাম বাহিৰলৈ ওলাই আহিল আৰু পমিলাৰ আগত বহি ক'বলৈ ধৰিলে, দেমেহা খৰিকেইডালে বৰ দুখ দিলে। এৰা, এতিয়া আপুনি নিজে বুজিব পাৰিহে জানিছে ভাত ৰন্ধাটো কিমান শাস্তি। আন মানুহে নুবুজে নহয়। ভাত কিয় সোনকালে নহ'ল বুলি ঘৈণীয়েকহঁতক কিল কৰে। শান্তিৰাম, কোৱা কি ক'বলৈ খুজিছা। পমিলা, আতৈ সৎকাহক। শান্তিৰাম, তুমি সৎ নাকাহিলে নেৰা। বাৰু সৈতে সৈতে তিনি সৈতে তুমি যি কোৱা তাকে কৰিম। তেন্তে শুনক, এইবাৰ দৌল চাবলৈ যাওঁতে আমাৰ মনোমতী সখীয়ে এজন বৰ ধুনীয়া ডেকা দেখা পালে। সেই ডেকাজনক দেখিবৰে পৰা সখীৰ মনত কিবা এটা চিন্তা হৈছে। বোধ কৰোঁ তেওঁৰ সেই ডেকাজনত ধাউতি হৈছে। কি কৰিব চাওকচোন, আগলৈ উঠি অহা ছোৱালী। নাভাবি নিচিন্তি এনে এটা কথাত মন মেলিলে। এতিয়া আপোনাক মই খাটো, সেই ডেকাজনৰনো মন কেনে আপুনি এবাৰ গৈ বুজি আহিব লাগে। সেই ডেকাজননো কোন, শান্তিৰামে ক'লে। সেই ডেকাজন হেনো যোগীৰ পামৰ বৰুৱাৰ পুতেক, নাম লক্ষ্মীকান্ত, পমিলাই ক'লে। তোমাৰ সখীৰাই বৰ বেয়া ঠাইত মন মেলিলে।
তুমি জানিব পোৱা যোগীৰ পামৰ বৰুৱাই আমাৰ বৰুৱাক ঢেকেৰী বুলি পেটে সমন্বিতে খিতায়। এনে স্থলত আমাৰ বৰুৱাইনো তোমাৰ সখীয়েৰাক যোগীৰ পামৰ বৰুৱাৰ পুতেকলৈ দিব বুলি আশা কৰিব পৰা যায়নে? যদি তোমাৰ সখীৰ বৰুৱাৰ পুতেকে সৈতে বিবাহ হ'বৰে আশা কৰা নাই, তেন্তে মিছাইনো এইখন লেঠা বহুৱাৰ সকাম কি? আতৈ আপুনি বোধ কৰোঁ তিৰুজাতিৰ মন নুবুজে। শেষত যি হ'ব সদ্যহতে ডেকা বৰুৱাৰ ভাৱটো কি ইয়াকেহে বুজিব লাগে? এৰা এতিয়া উষাহৰণৰ খণ্ডহে পাতিব লগাত পৰিল। শেষত ফল বা কি তাকেহে ক'ব নোৱাৰোঁ, শান্তিৰামে ক'লে। আতৈ কওক, মই কৰিব দিয়া কাম কৰিবনে নকৰে? পমিলাই ক'লে। এৰা তুমি চিত্ৰলেখী হৈছা নহয় আৰু মোকো আগেয়ে সৎকঢ়াই লৈছা নহয়। এতিয়া তোমাৰ শাক বচন মতে নচলিলে আমাক জানো সুদাই এৰিবা? বাৰু যাব লাগে যাম, কিন্তু পমিলা নহয় চিত্ৰলেখা, তুমিনো আন মানুহক এই কামলৈ পাচিব নোৱাৰিলানে? মই দেখোন কেৱলীয়া মানুহ, মইনো ল'ৰা ভঙাবলৈ জানিমনে? আপুনিয়ে এনেবিলাক কামৰ ওজা বুলি ভাবিহে আপোনাৰ ওচৰলৈ আহিছোঁ। বিশেষ আপুনি ভকত মানুহ, যলৈকে তলৈকে যাব পাৰে, খঞ্জুৰি বজাই নাম গাই শুনায়ো মানুহক ফান্দত পেলাব পাৰে, সেই দেখিহে আহিছোঁ। চিত্ৰলেখী তুমিও ভাল এজনী আৰু মইনো কেনেকৈ কি ক'ব লাগিব শিকাই দিয়া। আতৈ মই আপোনাক দুটি নাম শিকাই দিওঁ, সেই নাম দুটি গাব। বাৰু গোৱাচোন শুনো, মনত বা থাকে নাথাকে? পমিলাই গাবলৈ ধৰিলে। তোমাৰ বিৰহত হে হৰি মূৰ্ছা গলে ৰাধা পটেশ্বৰী। পমিলা ৰবা মই জালকোৱা বহাই আহোঁ, এই বুলি কৈ ভকত ভিতৰলৈ গ'ল। আকৌ জালকোৱা বহাই দি ওলাই আহি ক'লে, চিত্ৰলেখা বাৰু মই গাওঁ শুনাচোন, হয়নে নহয় ক'বা। তোমাৰ বিৰহত হে লক্ষ্মী মূৰ্ছা গলে সখী চিত্ৰলেখী। চিহ আতৈ এতিয়াই দেখোন আপুনি একোকে নাজানো বুলি কৈছিল, এতিয়াইনো আকৌ এনে জোৰা দিবলৈ ক'ত শিকিলে? নহয় মই পাহৰিছোঁহে, চকুৱে মুখে ধোঁৱা লাগি কিবাহে গালোঁ। বাৰু মই আকৌ গাওঁ শুনা। তোমাৰ বিৰহত হে হৰি মূৰ্ছা গলে ৰাধা পটেশ্বৰী। হয়নে চিত্ৰলেখী? হয়নে? পমিলাই হাঁহি হাঁহি উত্তৰ কৰিলে, হয় আতৈ, বাৰু হৈছে। ইয়াৰ পিছতে পমিলাই সেইটো নামৰ বাকীডোখৰ আৰু সিটো নাম শান্তিৰামক গাই শুনালে। শান্তিৰামেও মাজে মাজে জোৰা দি ধেমালি কৰিলে। ইয়াৰ পিছতে পমিলাই শান্তিৰামৰ পৰা বিদায় ল'লে। তেওঁ যাবৰ পৰত পেটে পেটে ভাবি গ'ল, ভকতক চিনিলোঁ। শান্তিৰামেও পেটে পেটে ভাবিলে, এৰা এনে নহ'লেনো বৰুৱাৰ গোটেইখন ঘৰতে এওঁ মহতালি কৰিব পাৰেনে? পমিলাক বিদায় দি উঠি শান্তিৰামে সেইদিনা আধা ফুটীয়া ভাত খাই খঞ্জুৰিটো আৰু লাখুটিডাল লৈ যোগীৰ পামৰ বৰুৱাৰ হাউলিৰ ফাললৈ খোজ ল'লে।